টাটা ইন্ট্ৰা V10 এখন লৈ আনিছোঁ আপোনালোকৰ কাৰণে 2023 গাড়ী 2023 গাড়ী এইখন হৈছে ইন্ট্ৰা V10 আৰু এইখন গাড়ী কি হৈছে আপোনাৰ পুৰা সম্পূৰ্ণ কণ্টেইনাৰ বুলি মই নকওঁ খালি ওপৰৰ যিটো ৰুফ আছে সেইটো নাই তাত ত্ৰিপালৰ ব্যৱস্থা কৰি দিয়া হ'ব অলৰেডি এইখন গাড়ী ত্ৰিপাল লাগি আহিছিলে আৰু গাড়ীখনৰ দাম ৰখা হৈছে 3,80,000 3,80,000 টকাত এইখন গাড়ী পাব তো প্ৰথমে আপোনাক কৈ দিলোঁ এতিয়া আমি চাওঁ ইয়াৰ ফ্ৰণ্ট প্ৰফাইলটো এইটো হৈছে ফ্ৰণ্ট প্ৰফাইল চাওক গুৱাহাটী অসমত আছে যিটো সচৰাচৰ আমি সদায় কওঁ ধুনীয়া গাড়ী ধুনীয়া কণ্ডিশ্যনৰ গাড়ী মাত্ৰ 15,000 চলিছে মাত্ৰ 15,000 চলিছে এইখন গাড়ী তাৰ ফটাফট এবাৰ গাড়ীখন দেখাই দিওঁ এইপিনৰ পৰা দেখাই দিওঁ এইখন হৈছে গাড়ী চাওক সুন্দৰ গাড়ী ফ্ৰণ্ট কওক আপোনাৰ ড্ৰাইভাৰ কেবিন কওক 14 ইঞ্চি টায়াৰ আৰু এখন গাড়ী বঢ়িয়া বস্তুটো কি হৈছে আপোনাৰ ফিটৰ চিট সুন্দৰ চিট 15,000 চলিছে গাড়ীখনৰ মাইলেজ আপোনাৰ 17 কিলোমিটাৰ কোম্পানী ক্লেইম কৰে যে 17 কিলোমিটাৰ এইখন গাড়ী মাইলেজ দিয়ে 35 লিটাৰ ফিউল টেংক এতিয়া হৈছে আৰু বডিটো এইটো বডি আপোনাৰ মেইন খুব সবচে ইম্পৰ্টেণ্ট এখন কমাৰ্চিয়েল গাড়ী হৈছে আপোনাৰ বডিটো এখন বডি চাওক আপোনাৰ 8 ফুট 2 ইঞ্চি লম্বা 14 ইঞ্চি টায়াৰ পাব আৰু এইটো ওপৰ মোটামুটি আপোনাৰ 6 ফুট 5.5 ফুট 6 ফুটমান হ'ব আৰু পিছপিনে যদি যাওঁ 5 ফুট 3 ইঞ্চি কণ্টেইনাৰ গাড়ী হয় তো এইখন হৈছে কণ্টেইনাৰ গাড়ী মই দেখাই দিওঁ এইটো হৈছে কণ্টেইনাৰ বডিটো ঠিক আছে তো এতিয়া চাওক ওপৰ পিনে আমি ত্ৰিপাল আমাৰ ডিলাৰৰ পৰা আপোনাৰ ত্ৰিপাল লগাই দিয়া যাব কাৰণ ত্ৰিপাল লাগি আহিছিলে যেনেকৈ আছে এনেকৈ পাব ত্ৰিপাল পাই যাব আপোনালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে আপোনাৰ নাম ট্ৰান্সফাৰ পেপাৰ আপডেট আপোনালোকে কৰি দিয়া যাব নেম ট্ৰান্সফাৰ পেপাৰ আপডেট আৰু পেপাৰ আপডেট আছে আৰু টায়াৰৰ কণ্ডিশ্যন চাওক সুন্দৰ কণ্ডিশ্যন 14 ইঞ্চি টায়াৰ চাই লওক 2120 GVW আৰু 1000 কিলো আপোনালোকে লৈ যাব পাৰে মানে 1 টন মাল ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে 35 লিটাৰ ফিউল কেপাচিটি 798 cc ইঞ্জিন এইখন গাড়ীৰ আপোনালোকে পাব তো সুন্দৰ গাড়ী মাত্ৰ 3,80,000 এইখন গাড়ী আপোনালোকৰ বাবে এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট কথা কেইটামান কৈনো ফাইনেন্স কিন্তু চবকে ফাইনেন্স লাগে DP 1 লাখ টকা 80,000 টকাত হ'বও পাৰে নহ'বও পাৰে ঠিক আছে হ'বও পাৰে নহ'ব পাৰে আৰু ফাইনেন্স বস্তুটো টোটেলি ডিলাৰৰ ওপৰত ডিপেণ্ড নকৰে সেইটো ফাইনেন্স কোম্পানীৰ ওপৰত ডিপেণ্ড কৰে ফাইনেন্স কোম্পানী আপোনাৰ গোটেইখিনি কাগজ চাব তাৰপিছতে হ'ব নে নহয় ক'ব তো ফাইনেন্সৰ কাৰণে কি লাগে এবাৰ নোট কৰি লওক ID প্ৰুফ মানে এড্ৰেছ প্ৰুফ ID প্ৰুফ লাগিব আপোনাৰ আধাৰ কাৰ্ড দিয়ক পেন কাৰ্ড দিয়ক এড্ৰেছ প্ৰুফ খুবেই ইম্পৰ্টেণ্ট বস্তু তাৰপিছত আপোনাৰ বেংক একাউণ্ট এটা থাকিব লাগিব ঠিক আছে আৰু লাগিব চেক বুক বোলে বেংক একাউণ্ট আছে চেক বুক ওলাব পাহৰি গ'ল লাভ নাই ঠিক আছে ড্ৰাইভিং লাইচেঞ্চ হ'লে ভাল হয় নিজৰ ঘৰ হ'লে আৰু ভাল হয় চিভিল অ'কে হ'ব লাগিব চিভিলটো বহুত ডাঙৰ এটা মেটাৰ কৰে চিভিল অ'কে হ'ব লাগিব আৰু কেইটামান বস্তু আছে আপোনাৰ 30% DPটো মই ক'লোৱে বয়স এইটো এবাৰ লিখি থওক 22 বছৰ মিনিমাম আৰু মেক্সিমাম হৈছে আপোনাৰ 58 ইয়াৰ ওপৰতো কিবা কিবি হ'ব পাৰে এইটো ফাইনেন্স কোম্পানী চাব তো এইখিনি হৈছে আপোনাৰ মেইন কথা আৰু ইয়াৰ বাহিৰে বেলেগ একো নাই 3,80,000 টকাত এখন গাড়ী আপোনালোকে পাব 2023 গাড়ী গুৱাহাটী অসমত আছে 80 পৰা 1 লাখ টকা আপোনালোকে DP দিব 1 লাখ টকা DP বুলি ধৰি ৰাখক তো 3,80,000 টকাত এখন গাড়ী আপোনালোকে লৈ যাওক আপোনালোকে আহক তলত চাওক কণ্টেক্ট নম্বৰ আছে আহক আৰু পাৰচেছ কৰক